আচ্ছা, আজি আমাৰ জুমদাৰ ব্লগৰ 6 ট্ৰেনেল কনফাৰেন্স ইতিমধ্যে শেষ হৈ গ'ল আৰু আজি আমাৰ যিটো ট্ৰেনেল কনফাৰেন্স ইয়াৰ চিফ গেষ্ট হিচাপত আছিলে আমাৰ সকলোৰে মৰমৰ সন্মানীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱ, তেখেতে আহিছে আৰু লগতে আমাৰ অপজিশ্যনৰ এক্স EM দেৰহাছাদ বসুমতাৰী ডাঙৰীয়া তেখেতে আহিছে আৰু লগতে আমাৰ আগৰ যিটো সকলোৰে মৰমৰ সকলোৰে লগত পৰিচয় আমাৰ সন্মানীয় বাইদেউ প্ৰমীলা ৰাণী বাইদেউ তেখেতেও আহিছিলে আৰু আজি আমাৰ যিটো ট্ৰেনেল যিটো আমাৰ সাংগঠনিক যিটো মিটিং সেইটো ভালে ভালে হৈ গ'ল আৰু লগতে আজি আমাৰ যিটো ট্ৰেনেল যিটো প্ৰগ্ৰাম যিটো সাংগঠনিক আমাৰ আজি যিটো জুমদাৰ ব্লগ হৈছে ইয়াত বিভিন্ন জনগোষ্ঠী আৰু বিভিন্ন পাৰ্টিৰ পৰা আজি 200কৈ বেছি আজি আকৌ আমাৰ BPF দলৰ ভাল পাইখিনি আমাৰ লগত যোগদান হ'ল। যেনবা পাৰ্টি হিচাপত চালে UPPL BJP কংগ্ৰেছ তিনিটা দলৰ পৰা আজি 200+ আজি জইন হ'ল। সময়ৰ এইটো দেখা যাব যিহেতু এতিয়ালৈকে আমাৰ ইলেকশ্যনৰ সময় অহা নাই, যিহেতু 2025হে হ'ব, 25হে হ'ব আৰু 25ত এনে প্ৰত্যেক 5 বছৰ মূৰ যিটো আমাৰ মাৰ্চ এপ্ৰিলত হৈ যায়, আমি আশা কৰিছোঁ আগত যেনেকৈ 5 বছৰ মূৰে মাৰ্চ এপ্ৰিলত হৈছে এই 25তো এপ্ৰিলৰ ভিতৰত হ'ব বুলি মই আশা ৰাখিছোঁ আৰু হয় আজি যেনবা মোক ডাইৰেক্ট কেণ্ডিডেট বুলি ঘোষণা কৰা নাই, তথাপি মোক তাৰমানে জুমদাৰ অঞ্চলটো চাবৰ কাৰণে আজি ইনচাৰ্জ মোক দায়িত্ব দিলে হাগ্ৰামা মহিলাৰী দেৱে আৰু আশা কৰোঁ যে যেনবা ইয়াত আগত যেনেকৈ এই জুমদাৰ অঞ্চলৰ বিভিন্ন জনগণ বা বিভিন্ন জনগোষ্ঠীয়ে মৰম দিখিনি আপোনাৰ BPF দলক জয়যুক্ত কৰিছিলে, এবাৰো বিপুল বৰত 25ত জয়যুক্ত কৰিব সেইটো আমি বিশ্বাস কৰোঁ। নাই চাওঁ একচুৱেলি ৰেওৰেৱা হিচাপত আগত তাৰ বেনাৰত জিঠা নাই, ৰেওৰেৱা জিতিছে BPFৰ বেনাৰতে। তো গতিকে আজি আকৌ সেই যিয়ে BPF দলে তাক ইমান মৰম কৰিলে, তিনবাৰ তাক জিঠাই দিলে ৰাইজক তাৰমানে ইমান তাৰমানে সেই দুখ দি কিনি গুচি গ'ল নিজৰ স্বাৰ্থৰ কাৰণে, এজন EM হ'ব কাৰণে, টকা পাব কাৰণে। তো সেইকাৰণে আজি সি জুমদাৰ অঞ্চলত BJP লগতো নাই, UPP লগতো নাই। আপোনালোকক দেখা পাইছে যোৱা ছেপ্টেম্বৰ 18 তাৰিখত 4,500 জুমদাৰ পৰা জইনিং হৈছে, আকৌ আজিও হৈছে, আকৌ হ'বলগীয়া বহুতখিনি আছে, তেখেতসকলে ৰখি আছে সোমাই আহক বুলি, যিহেতু এতিয়াও সোমাই আছে। তো গতিকে ৰাইজ আজি সকলো জনগোষ্ঠীয়ে কৈছে আকৌ BPF চৰকাৰক লাগিব আৰু 100% হাগ্ৰামা মহিলাৰী দেৱক চিফ বনাব। সেইটো মোৰ কথা নহয়, ৰাইজৰ কথা এইটো।